নাই মই হেৰি কৰি আছোঁ গুড মৰ্নিং আপোনালোক সকলোকে এই নতুন ব্লগটোলৈ স্বাগতম জনালোঁ আজি সম্পূৰ্ণ এবছৰৰ পিছত আকৌ মই ইউটিউবত এই ভিডিঅ'টো আপলোড কৰিব ওলাইছোঁ একচুৱেলি আমি আছোঁ ইয়াতে এখন নতুন দেশলৈ আহিছোঁ কাজাকিস্তান নামটো শুনিছে বোধহয় কাজাকিস্তানৰ এখন ডাঙৰ চহৰ আলমাটি কাজাকিস্তানৰ মানুহ ফুৰিব আহে বিশেষকৈ আলমাটিলৈকে অসমৰ মানুহ খুব কম আহে কিন্তু আজিকালি নতুন এটা ডেষ্টিনেশ্যন হৈছে আলমাটি খুবেই ধুনীয়া চহৰ আমি 2 নৱেম্বৰ মানে মাজৰাতি আহি পালোঁ প্ৰায় 2-3 বজাত ইয়ালৈকে আহিয়ে এয়াৰবিএনবিত সোমাইছোঁ একচুৱেলি আমাৰ ফ্লাইট আছিলে গুৱাহাটীৰ পৰা আলমাটিলৈকে 1 তাৰিখ গুৱাহাটী টু দিল্লী টু আলমাটি কিন্তু কেইদিনমান আগত ইণ্ডিগোৰ পৰা লৈছিলোঁ আমি পিছত ইণ্ডিগোত মেছেজ আহিল ইণ্ডিগোৰ পৰা যে আমাৰ ডাইৰেক্ট ফ্লাইটখন কেনচেল হৈছে আপোনালোকে যদি এগ্ৰি হয় তেনেহ'লে আমি ভিয়া মুম্বাই হৈ আলমাটিলৈকে দিব পাৰিম কিন্তু 1 তাৰিখে নহয় 2 তাৰিখে যেহেতু কিছুমান মানে তেওঁলোকে ৰিজন দেখালে আৰু এয়াৰ স্পেচ কিবা বন্ধ হৈ আছে তো মই ভাবিলোঁ ঠিক আছে বাৰু ইহঁতে যেতিয়া উপায়টো নাই আৰু যেহেতু ইণ্ডিগোৰে ডাইৰেক্ট ফ্লাইট আছে আলমাটিলৈকে আমি এগ্ৰি কৰিলোঁ তাৰপিছত আমাৰ হ'ল 1 তাৰিখে আমি আহিলোঁ গুৱাহাটীৰ পৰা দিল্লীত কিছু সময় আমি ৰখিলোঁ তাৰ দিল্লীৰ পৰা মুম্বাইলৈকে আহিলোঁ আৰু মুম্বাইত আমি এৰাতি থাকিব লগা হ'ল মানে লেঅভাৰটো বহুত আছিলে প্ৰায় 18 আৱাৰ্ছ মান লেঅভাৰ আছিলে আমি মুম্বাই হোটেল এখনত থাকিলোঁ তাৰপিছত পিছদিনা মানে 2 তাৰিখে 7টা বজাত আমাৰ মুম্বাইৰ পৰা আলমাটিলৈকে ফ্লাইট আছিল তো আমি সেনেকৈ আহিলোঁ এনে আপোনাৰ দিল্লীৰ পৰা গুৱাহাটীলৈকে আলমাটিলৈকে 3-4 ঘণ্টাৰ ভিতৰত পাই যায় আৰু কিন্তু মুম্বাইৰ পৰা আকৌ আলমাটিলৈকে অলমষ্ট 5 ঘণ্টা লাগে 5 ঘণ্টা অলপ বেছি হয় যি নহওক আহি পালোঁ আহি পাই মানে মই একচুৱেলি এনে শুনি আছিলোঁ ঠাণ্ডা বুলি কিন্তু ইমান ঠাণ্ডা বুলি এক্সপেক্ট কৰা নাছিলোঁ ঠাণ্ডা পালোঁ কিন্তু আলমাটিত এয়াৰপৰ্টত সোমাই ঠাণ্ডা পালোঁ আৰু ইয়াৰ মাজত এটা কথা কওঁ ইমিগ্ৰেশ্যন একদম ইজি আছিলে দিল্লীটো ইজি মুম্বাইটো ইজি আছিলে আৰু আলমাটিটো ইমিগ্ৰেশ্যনত একো সোধা নাই তেওঁলোকে জাষ্ট পাছপৰ্ট দিছে ষ্টাম্প কৰিছে যাব দিছে আৰু ঠিক তেনেকৈ আমি ইমিগ্ৰেশ্যন ক্লিয়াৰ হ'ল ইমিগ্ৰেশ্যনৰ পিছত আমি কাৰেঞ্চি এক্সচেঞ্জ কৰিলোঁ যিহেতু ডলাৰ লৈ আহিছিলোঁ তাতে বেছি কৰা নাই $100 এক্সচেঞ্জ কৰিলোঁ তাতে এয়াৰপৰ্টত যিহেতু অলপ ভেলুটো অলপ কম মানে পোৱা যায় আৰু কিন্তু এতিয়ালৈকে মই ইয়াতে টাউনত এতিয়ালৈকে আলমাটিত মানে হেৰিত মই এতিয়ালৈকে ট্ৰাই কৰা নাই কিন্তু এনে শুনি আছিলোঁ আৰু অলপ কম ভেলু দিয়ে বুলি যি নহওক আৰু তাতে কৰিলোঁ আমি ভেলুৱেশ্যন $100 আমি এক্সচেঞ্জ কৰালোঁ আৰু চিম ল'লোঁ এয়াৰটেল বুলি এটা ইহঁতৰ লোকেল হেৰি প্ৰভাইডাৰৰ পৰা 5,500 টেংগে ল'লে মানে 1 টেংগে ইকুৱেল টু অলমষ্ট ₹6 ইণ্ডিয়ান কাৰেঞ্চি হিচাপে ইহঁতৰ ভেলুটো অলপ কম সেই হিচাপে আমাৰ ইণ্ডিয়ানসকলৰ বাবে কি হয় অলপ বাজেট মানে অলপ কম বাজেটত হৈ যায় আৰু আলমাটি ট্ৰিপটো তাৰপিছত আমি তাতে এক্সচেঞ্জ কৰালোঁ এক্সচেঞ্জ কৰাই য়ানডেক্স বুলি ইহঁতৰ এটা লোকেল এপ আছে যেনেকৈ আমাৰ তাতে ওলা উবেৰ চলে ইয়াতে য়ানডেক্সত চলে আমি য়ানডেক্সত
আচ্ছা ইয়াৰ মাজতে এটা কথা কওঁ মানে আপোনালোকে যদি কেতিয়াবা আহে আলমাটিলৈকে কেতিয়াও এয়াৰপৰ্টৰ পৰা লোকেল টেক্সিবিলাক নল'ব আহিব একেবাৰে আপোনাক খেদি আহিব টেক্সি দিবৰ কাৰণে কিন্তু নল'ব কাৰণ ইয়াতে বোলে বহুত ভাড়া কৰে পিছত এই ইয়ানডেক্স বুলি ইহঁতৰ লোকেল এপ আছে এইটো ডাউনলোড কৰি লোকেল চিম এখন ল'ব বেছিও নহয় চিমত কিমান ল'লে আমাৰ 800 নে 900 টকা ল'লে 25 GB for 1 month এনেকৈ ল'লোঁ লৈ কিনে ইয়ানডেক্সত আহিলোঁ আচ্ছা ইয়াৰ মাজত কওঁ ইয়ানডেক্সত মই একচুৱেলি কমফৰ্টেবল ৰাইড এটা বুক কৰিছিলোঁ ভাবিছিলোঁ যে লাগেজ বহুত আছে আমাৰ প্ৰায় 4-5টা লাগেজ আছিলে তো তাতে লওঁ ভাল এখন গাড়ী লওঁ গাড়ীও আহিলে একেবাৰে BYD চাইনিজ BYD মই নাম শুনি আছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম উঠিলোঁ খুব ধুনীয়া গাড়ী কমফৰ্টেবল লাক্সাৰিয়াছ ভিতৰ ফালে একেবাৰে অদ্ভুত ধৰণৰ এটা মানে পৰিৱেশ ভাল লগা পৰিৱেশ এটা ইমান লাক্সাৰিয়াছ গাড়ী আজিলৈকে উঠা নাই ইহঁতে এনেকৈও চলাই ইয়াতে BMW এই BYD এইবিলাক মানে কমন গাড়ী ইহঁতৰ মানে ইয়ানডেক্সত ইহঁতে ইউজ কৰে আৰু ঠিক আছে সেনেকৈ আমি ল'লোঁ আহিলোঁ এয়াৰপৰ্টৰ পৰা আহি পালোঁ ভাড়া ল'লে আমাৰ অলমষ্ট 1000 টকা 15 কিলো 16 কিলোমিটাৰমান আছিলে মোৰ মতে ঠিকেই আছে ইমান এখন কষ্টলি গাড়ীত আহিলোঁ যিহেতু এইখিনি ঠিকে আছে ৰাইডটো খুব এটা হেৰি পোৱা নাই আহি পালোঁ আহি পাই ইয়াতে আকৌ যেটো আমি এয়াৰবিএনবি লৈছিলোঁ ইয়াতে এয়াৰবিএনবিবিলাকত এন্ট্ৰি কৰোঁতে প্ৰায় 3টামান মানে গেট পাৰ হৈ আহিব লাগে প্ৰত্যেকটা গেটতে বেলেগ বেলেগ ধৰণৰ পাছৱৰ্ড থাকে এনেকৈ ৰাতি আমি 1টা বজাত এনেকৈ এন্ট্ৰি কৰিলোঁ আৰু এন্ট্ৰি কৰি সোমালোঁ এয়াৰবিএনবিত তো আজি আমি আমাৰ অফিচিয়েলি আজি ফাৰ্ষ্ট ডে হ'ব আৰু লগত থাকিব আপোনালোক সকলোখিনি দেখুৱাম ক'ত কেনেকৈ কি চাব পৰা যায় কিমান বাজেটত হৈ যায় এফৰ্ডেবল মই এতিয়া গম পাইছোঁ এফৰ্ডেবল হয় বহুত এফৰ্ডেবল হয় বাকি ইউৰোপিয়ান কান্ট্ৰিত যেহেতু আলমাটি নো ডাউট ইউৰোপিয়ান কান্ট্ৰি নহয় কিন্তু ভাইবছবিলাক অলপ ইউৰোপিয়ান যেনে লাগে ঠিক আছে আমাৰ লগত থাকিব দেখাই দিম সৰু সুৰা এটা টুৰ দি দিম আপোনালোকক এয়াৰবিএনবিৰ এতিয়া নহয় অলপ পিছৰ আপোনালোকে পিছৰ ব্লগত পাব থ্যাংক ইউ